নমস্কাৰ ক্লাছ 6 ছাত্ৰ ছাত্ৰীসকলক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজি ভিডিও আৰম্ভ কৰিবলৈ লৈছো আজি ভিডিওৰ বিষয়বস্তু ক্লাছ 6 ৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 1 ৰ লেসন নম্বৰ 3 এ কিউৰিয়াছ মাইন্ড নামৰ যেটো পাঠ আছে সেই পাঠটো মই ক্লাছ 6 ৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়াত ভালদৰে ভাঙনি কৰি বুজাই দিবলৈ লৈছো হেহে ক্লাছ 6 ৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে মন কৰিব বুলি আশা কৰি ভিডিও আৰম্ভ কৰিবলৈ লৈছো এতিয়া পাঠটোৰ নাম হৈছে এ কিউৰিয়াছ মাইন্ড এ কিউৰিয়াছ মানে হৈছে কৌতূহলী মাইন্ড মানে হৈছে মন এটা কৌতূহলী মন Science has contributed greatly to our daily lives কি কৈছে বিজ্ঞানে অৱদান আগবঢ়াইছে প্ৰধানকৈ কি হয় আমাৰ দৈনন্দিন জীৱনত বিশেষভাৱে বিজ্ঞানে অৱদান আগবঢ়াই গৈছে ডু ইউ এগ্ৰি তুমি সন্মত হোৱা নে ডিসকাস উইথ your friend তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা picture of a few renowned scientists from India are given for you to identify them pictures of a few renowned scientists yet কেইজনমান বিখ্যাত বিজ্ঞানীৰ ফটো দিয়া হৈছে যিকেজন ভাৰতৰে হয় আৰু given for you identify them আৰু তেওঁলোকক আইডেন্টিফাই কৰিবলৈ দিয়া হৈছে write their names in the given spaces write their names কি কৰিবলৈ কোৱা হৈছে নাম লিখিবলৈ কোৱা হৈছে আৰু যি খালি ঠাই বিলাকত তেওঁলোকৰ নাম লিখিবলৈ দিয়া হৈছে বাকচত দি দিছে এটা বেলুনত তেওঁলোকৰ নাম দি দিছে তাৰ পৰা আনি লিখিব লাগে you can find the names in the balloons you can find তুমি বিচাৰি পাবা ক'ত পাবা in the balloons তলৰ বেলুন দুটাত তেওঁলোকৰ নাম কেইটা দিয়া আছে তাৰ পৰা বিচাৰি উলিয়াব লাগে এইজন নাম কেইটা কি দিছে এপিজে আব্দুল কালাম সিভি ৰমন শ্ৰীনিবাস ৰামানুজন কমলা চৌহানী আৰ্যভট্ট সুসূত্ৰ এতিয়া সুসূত্ৰ এজন হৈছে সুসূত্ৰ তেওঁ আয়ুৰ্বেদৰ স্ৰষ্টা হয় তেওঁৰ প্ৰাচীন ভাৰতৰ এজন শৈল্য চিকিৎসক আছিল তেওঁ আয়ুৰ্বেদৰ জন্মদাতা বুলি কোৱা হয় তাৰ পিছত এজন হৈছে আৰ্যভট্ট জ্যোতিৰ্বিজ্ঞানী আছিল তেওঁ এজন হৈছে শ্ৰীনিবাস ৰামানুজন হয় এজন গণিতজ্ঞ এজন হৈছে সিভি ৰমন তেওঁ এজন পদাৰ্থ বিজ্ঞানী আছিল কমলা চৌহানী তেওঁৰ জৈৱ ৰসায়ন বিজ্ঞানী আছিল তেওঁ বিজ্ঞান বিষয়ত প্ৰথম ডক্টৰেট লাভ কৰা ভাৰতীয় মহিলা আছিল এপিজে আব্দুল কালাম তেওঁৰ এগৰাকী বিজ্ঞানী আছিল তেওঁক মিছাইল মেন নামে জনা হৈছিল আৰু তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিও আছিল এতিয়া হু মূল পাঠটো লৈ লেটস read the conversation among three children Nikita Orgo and Mira in the following play ইয়াত কি হৈছে তিনিটা শিশুৰ মাজত কথোপকথন হৈছে নিকিতা অৰ্গো আৰু মীৰাৰ মাজত ইয়াত কথোপকথনটো হৈ এই প্লেখন আগবাঢ়ি গৈছে ইয়াত দুটা দৃশ্য দিয়া আছে সিন দিয়া আছে প্ৰথম সিনটোত কি হৈছে সিন 1ত কি দিয়া আছে চাওচোন নিকিতা is in her study room and is drawing a scenery কি হয় নিকিতা is in her study room নিকিতাই তাইৰ অধ্যয়ন কক্ষ ৰুমত আছিল আৰু ড্ৰয়িং এ সিনাৰি এটা দৃশ্য আঁকি আছিল অৰ্গো her younger brother is watching her draw the picture অৰ্গো তাইৰ ভাইক আছিল কি কৰি চাই আছিল watching মানে চাই থকা her draw তাই যি ছবি আঁকিছিল draw the picture যি ছবি আঁকি আছিল সেই পিকচাৰটো চাই আছিল অৰ্গোৱে নিকিতাৰ ভাইকৰ নাম কি আছিল অৰ্গো এতিয়া অৰ্গোৱে কৈছে বাইকক কৈছে what a beautiful picture but why have you painted the sky red অৰ্গোৱে কৈছে what a beautiful picture কিমান এখন ধুনীয়া ছবি but why have you painted the sky red কিয় তুমি আকাশখন কিয় তুমি ৰঙা
ৰং দিলা নিকিতাই কৈছে তেতিয়া ইটছ এ সানসেট সিন এইটো এটা বেলি অস্ত যোৱা বেলি মাৰ যোৱাৰ ছবি অৰ্গয়ে তেতিয়া বাইকক আকৌ কৈছে আই হেভ noticed that the color of the sky changes at different times why is it so nikitaba মই লক্ষ্য কৰিছিলো যে আকাশৰ ৰং বিভিন্ন সময়ত পৰিৱৰ্তন হয় why is it so এটো কিয় হয় বাৰু নিকিতাবা এনেকৈ অৰ্গয়ে নিকিতাবাইক সুধিছে নিকিতাতে কৈছে I don't know মই নাজানো you can ask your science teacher tomorrow তুমি এই প্ৰশ্নটো তোমাৰ বিজ্ঞান শিক্ষকক অহাকালি সুধিব tomorrow মানে কি অহাকালি সুধিব পাৰা tomorrow মানে অহাকালি hey you can ask তুমি সুধিব পাৰা তোমাৰ বিজ্ঞান শিক্ষকক অহাকালি এই প্ৰশ্নটো তুমি সুধিব পাৰা বুলি কৈছে অৰ্গয়ে তেতিয়া অৰ্গয়ে কৈছে you have painted the sky red and you don't know the reason তেতিয়া কৈছে you have painted তুমি পেইন্টেড কৰিলা আকাশখন ৰঙা ৰঙৰে পেইন্ট কৰিলা and you don't know the reason কিন্তু তুমি ইয়াৰ কাৰণ নাজানা নিকিতাতে কৈছে অৰ্গো you can sit here অৰ্গো তুমি if you want যদি তুমি বহিব বিচাৰা তুমি ইয়াতে বহা please don't disturb me with silly question অনুগ্ৰহ কৰি তুমি মোক আমনি নকৰিবা এই নিবুধ প্ৰশ্ন silly মানে নিবুধ প্ৰশ্ন সুধি আমনি মোক নকৰিবা এবাৰ আহিছো আমি সিন 2 লৈ দৃশ্য 2 কি হৈছে মীৰা এ কাজিন অফ নিকিতা মীৰা নিকিতাৰ কাজিন আছিলে এন অৰ্গো কাজিন অফ নিকিতা এন অৰ্গো এন্টাৰ্স দ্য ৰুম নিকিতাৰ কাজিন আছিলে মীৰা নামৰ ছোৱালীজনী আৰু অৰ্গোৱে ৰুমটোত প্ৰৱেশ কৰিব মীৰাৰ লগত কোন তেতিয়া মীৰা আৰু অৰ্গোৱে ৰুমটোত প্ৰৱেশ কৰিছে তেতিয়া কি হয় মীৰাই ক'ব what a wrong অৰ্গো you look upset মীৰাই সুধি অৰ্গক প্ৰশ্ন কৰিছে what wrong অৰ্গো তোমাৰ কি হ'ল তোমাৰ কি হৈছে তেনেকৈ সুধিছে you look upset তোমাক বিচলিত হোৱা যেন লাগিছে তোমাৰ কিবা হৈছে নেকি তোমাক বিচলিত হোৱা যেন লাগিছে এনেকৈ সুধিছে অৰ্গয়ে তেতিয়া কৈছে I asked something নিকিতাবা মই নিকিতাবাক কিবা এটা সুধিছিল but she scolded me instead of answering কিন্তু তাই মোক গালি পাৰিছিল উত্তৰ দিয়াৰ পৰিৱৰ্তে গালি পাৰিছিল she told me not to ask her any question তাই মোক কোনো প্ৰশ্ন নুসুধিবৰ কাৰণে কৈছিল বুলি কৈ অৰ্গয়ে মীৰাক কৈছে নিকিতাই কৈছে মীৰাবা I was busy drawing a scenery মীৰাবা I was busy drawing a scenery মীৰাবা মই এখন এটা দৃশ্যৰ ছবি অঁকাত ব্যস্ত আছিলোঁ অৰ্গো ইৰিটেট মি বাই আস্কিং সিলি কুৱেশ্যন অৰ্গোৱে মোক খং উঠাইছিল ইৰিটেট মানে খং উঠোৱা বাই আস্কিং সিলি কুৱেশ্যন নিবুধ প্ৰশ্ন সুধি মোক খং উঠাইছিল মীৰাই তেতিয়া কৈছে ইজ দ্যাট ট্ৰু অৰ্গো এইটো সঁচানে অৰ্গো এনেকৈ মীৰাই অৰ্গোক সুধিছে অৰ্গোৱে তেতিয়া কৈছে I simply asked why the color of the sky keeps changing at different times মই তাইক সুধিছিলোঁ যে why the color of the sky keeps changing different times আকাশৰ ৰংবিলাক কিয় বিভিন্ন সময়ত সলনি হৈ থাকে মই সেই সাধাৰণ প্ৰশ্নটোহে সুধিছিলোঁ বুলি কৈছে what wrong about asking question প্ৰশ্ন সোধাটোনো কি ভুল মীৰাক অৰ্গয়ে তেনেকৈ কৈছে তেতিয়া মীৰাই উত্তৰটো কি দিছে মীৰাই কৈছে nothing I am really happy that you have a curious mind নাই একো ভুল নহয় I am really happy মই প্ৰকৃততে সুখী হৈছোঁ that you have a curious mind তোমাৰ এটা কৌতূহলী মন থকাৰ কাৰণে মই সুখী হৈছোঁ curiosity is the root of many great discoveries and invention কৌতূহল হৈছে বহুত ডাঙৰ আৱিষ্কাৰ আৰু নিৰ্মাণৰ মূল চাবিকাঠি বুলি কৈছে ৰুট মানে নেহিপা কি মূল চাবিকাঠি এই অৰ্থটো বুজাইছে কি বিভিন্ন ডাঙৰ আৱিষ্কাৰ আৰু নিৰ্মাণৰ আৰৰ মূল চাবিকাঠি কি বুলি কৈছে কিউৰিয়ছিটিটো বুলি কৈছে কৌতূহলটো মানে বিভিন্ন আৱিষ্কাৰ আৰু নিৰ্মাণ কাৰ্যৰ মূল চাবিকাঠি বুলি কৈছে তেতিয়া
অৰ্গয়ে কৈছে ৰিয়েলি কেন ইউ এক্সপ্লেইন সঁচানে তুমি মোক ব্যাখ্যা কৰিবানে মীৰাই তেতিয়া কৈছে চিয়'ৰ লেট মি টেল ইউ এবাউট ওৱান অফ ইণ্ডিয়াজ গ্ৰেটেষ্ট চাইণ্টিষ্ট চন্দ্ৰশেখৰ ভেংকট ৰমন চিয়'ৰ নিশ্চিতভাৱে ক'ম এনেকৈ কৈছে লেট মি টেল ইউ এবাউট মোক ক'বলৈ দিবানে ওৱান অফ ইণ্ডিয়াজ গ্ৰেটেষ্ট চাইণ্টিষ্ট এজন ভাৰতৰ মহান বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমন চন্দ্ৰশেখৰ ভেংকট ৰমনৰ বিষয়ে মোক ক'বলৈ দিবানে তেতিয়া নিকিতাই কৈছে য়েছ আই হেভ হাৰ্ড হিজ নেম আই হেভ হাৰ্ড হিজ নেম ঠিক আছে মই তেওঁৰ নাম শুনিছিলোঁ ইজ নট হি ৰিমেম্বাৰ্ড অন ফেব্ৰুৱাৰী 28 এভৰি ইয়েৰ তেওঁক আমি ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে প্ৰত্যেক বছৰ মনত নাৰাখোনে মীৰাই তেতিয়া কৈছে ডেটছ ৰাইট ঠিকেই কৈছা নিকিতা ডেটছ ৰাইট নিকিতা উই অবজাৰ্ভ দ্য ডে এজ নেশ্যনেল ছায়েন্স ডে টু কমেমৰেট দ্য ডিছকভাৰী অফ ৰমন এফেক্ট উই অবজাৰ্ভ দ্য ডে এজ নেশ্যনেল ছায়েন্স ডে আমি এই দিনটো নেশ্যনেল ছায়েন্স ডে মানে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ বুলি কৈছে কমেমৰেট মানে স্মৰণ কৰিবলৈ কমেমৰেট মানে স্মৰণ কৰা দ্য ডিছকভাৰী অফ ৰমন এফেক্টৰ যি আৱিষ্কাৰ হৈছিল সেই আৱিষ্কাৰটো স্মৰণ কৰিবৰ কাৰণে আমি সেই দিনটো বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ বুলি কৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ বিফ'ৰ আই টক মোৰ এবাউট C.V. ৰমন লেট মি শ্বেয়াৰ উইথ ইউ হাউ হিজ কিউৰিয়চিটি ডিউৰিং এ ভইচ লেড টু ব্ৰেক থ্ৰু ইন ফিজিক্স কি কৈছে বিফ'ৰ আই টক মোৰ এবাউট C.V. ৰমন C.V. ৰমনৰ বিষয়ে কোৱাৰ আগতে লেট মি শ্বেয়াৰ মোক কি কৈছে বিফ'ৰ আই টক মোৰ এবাউট C.V. ৰমনৰ বিষয়ে কোৱাৰ আগতে লেট মি শ্বেয়াৰ মোক শ্বেয়াৰ কৰিবলৈ দিয়া উইথ ইউ তোমালোকৰ সৈতে হাউ হিজ কিউৰিয়চিটি কেনেকৈ তেওঁৰ ডিউৰিং এ ভইচ সমুদ্ৰ যাত্ৰাৰ সময়ত হোৱা এটা কৌতূহলে কেনেকৈ লেট এ ব্ৰেক থ্ৰু মানে যুগান্তকাৰী ইন ফিজিক্স ভইচ লেট পৰিচালিত কৰিছিল তেওঁক এটা যুগান্তকাৰী পদাৰ্থ বিজ্ঞানৰ এটা যুগান্তকাৰী আৱিষ্কাৰত কৈ সহায় কৰিছিল বুলি কৈছে তেতিয়া অৰ্গয়ে কৈছে আই এম ভেৰি এগাৰ টু ন' মোৰ মই তাৰ বিষয়ে আৰু জানিবলৈ খুবেই ইচ্ছুক হোৱাট হেপেন কি হৈছিল মীৰাই তেতিয়া কৈছে অ'কে লিচেন তেতিয়াহ'লে ঠিক আছে শুনা লিচেন মানে শুনা ইন 1921 C.V. ৰমন দেন এ য়ং মেন 1921 চনত C.V. ৰমন যেতিয়া এজন ডেকা ল'ৰা আছিল ৱাজ অন এ ভইচ এটা সমুদ্ৰ যাত্ৰাত আছিল এজ হি গেজ এট দ্য ভাষ্ট চি যেতিয়া চাই আছিল বিশাল সাগৰখনলৈ সি উণ্ডাৰ্ড সি আচৰিত হৈছিল হোৱাই ডাজ দ্য চি এপিয়াৰ ব্লু আকাশখন নহয় চি মানে হৈছে সাগৰখননো কিয় নীলা হয় সেই কথা ভাবি আচৰিত হৈছিল দিছ কুৱেশ্যন লেড টু হিজ গ্ৰাউণ্ড ব্ৰেকিং ডিছকভাৰী অফ দ্য স্কেটাৰিং অফ লাইট এইটোৱে কি কৰিছিল তেওঁক পৰিচালিত কৰিছিল তেওঁৰ যি যুগান্তকাৰী আৱিষ্কাৰ স্কেটাৰিং অফ লাইট স্কেটাৰিং মানে বিস্ফোৰণ লাইট মানে পোহৰৰ বিস্ফোৰণৰ যি পৰিঘটনা সেই তেওঁৰ সেই কৌতূহলী যিটো সাগৰখননো কিয় নীলা হয় সেই কথাটো চিন্তাই তেওঁক কি কৰিছিল সেই প্ৰশ্নটোৱে কি কৰিছিল তেওঁক পোহৰৰ বিস্ফোৰণৰ যি যুগান্তকাৰী আৱিষ্কাৰ কৰাত তেওঁক পৰিচালিত কৰিছিল দ্য ফেন'মেনন ৱাজ নেম আফটাৰ হিম এণ্ড কেম টু বি নোন এজ দ্য ৰমন এফেক্ট এই পৰিঘটনাটোক কি বুলি জনা হৈছিল ৱাজ নাম দিয়া হৈছিল আফটাৰ হিম তেওঁৰ নামত দিয়া হৈছিল এণ্ড কেম টু বি নোন আৰু এইটো পৰিচিত হৈছিল এজ দ্য ৰমন এফেক্ট হিচাপে পৰিচিত হৈছিল তেতিয়া অৰ্গয়ে কৈছে ডেটছ এমেজিং এইটো এমেজিং আশ্চৰ্যজনক এ চিম্পল কুৱেশ্যন ইন হিজ মাইণ্ড লেড টু চাজ এ গ্ৰেট ডিছকভাৰী এটা সাধাৰণ প্ৰশ্নই তেওঁৰ মনত উন্মেষ ঘটা এটা সাধাৰণ প্ৰশ্নই তেওঁক এটা মহান ডাঙৰ আৱিষ্কাৰত লৈ পৰিচালিত কৰিছিল মীৰাই তেতিয়া কৈছে একজেক্টলি ঠিকেই কৈছা নিকিতা আই এম চৰি অৰ্গ আই চি নাও ৱাই আস্কিং কুৱেশ্যন ইজ ইম্পৰ্টেণ্ট মই দুখিত অৰ্গ মই
বুজিছোঁ আই চি মই বুজিছোঁ নাও এতিয়া মই বুজিছোঁ হোৱাই আস্কিং কুৱেশ্যন ইজ ইম্পৰ্টেণ্ট কিয় প্ৰশ্ন সোধাটো জৰুৰী মই সেই কথাটো এতিয়া বুজিছোঁ বুলি কৈছে সেই মই আই এম চৰি সেইকাৰণে অৰ্গক দুখিত বুলি কৈছে কিয়নো অৰ্গক প্ৰশ্ন সোধাৰ কাৰণে গালি পাৰিছিলে সেইকাৰণে নিকিতাই অৰ্গৰ ওচৰত ক্ষমা খুজিছে আৰু প্ৰশ্ন সোধাটোনো কিয় প্ৰয়োজন সেই কথাটো মই বুজিছোঁ বুলি কৈছে অৰ্গই তেতিয়া কৈছে ডেটছ অল ৰাইট ঠিক আছে মীৰাই তেতিয়া কৈছে উই শুড বি ইনকুইজিটিভ আমি ইনকুইজিটিভ মানে অনিসন্ধিৎসু উই শুড কিবা এটা জানিবলৈ ইচ্ছুকটো ইনকুইজিটিভ বুলি কোৱা হয় উই শুড বি ইনকুইজিটিভ আমি অনুসন্ধিৎসু হোৱা উচিত লেট মি কোট ৰমন মোক ৰমনৰ উদ্ধৃতি দি ক'বলৈ লৈছোঁ কৈছে আস্ক দ্য ৰাইট কুৱেশ্যন এণ্ড নেচাৰ উইল অপেন ড'ৰ্ছ টু হাৰ চিক্ৰেটছ যদি শুদ্ধ প্ৰশ্ন সোধা হয় প্ৰকৃতি কি হয় তাৰ গোপনীয়তাবিলাক উলিয়াই দিবৰ কাৰণে প্ৰকৃতিয়ে তাৰ গোপনীয়তাবিলাক উলিয়াই দিয়ে বুলি কৈছে প্ৰকৃতিয়ে তাৰ দুৱাৰ খোলা ৰাখে বুলি কৈছে সেই চিক্ৰেটবিলাক গোপনবিলাক উলিয়াই দিবৰ কাৰণে দুৱাৰ খোলা থাকে বুলি কৈছে যেতিয়া সঠিক প্ৰশ্ন সোধা হয় এই সঠিক প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে প্ৰকৃতিয়ে যেন দুৱাৰখন খোলা ৰাখে নিকিতা এন অৰ্গ ডেটছ ৰাইট মীৰাবা নিকিতা আৰু অৰ্গই কৈছে যে সেইটো ঠিকই কৈছা মীৰা হয় অৰ্গ প্লিজ ৰিমেম্বাৰ ইট ইজ অলছো ইম্পৰ্টেণ্ট টু কনচিডাৰ ইফ ছামৱান ইজ বিজি বিফৰ আস্কিং ডেট এ পাৰ্চন এ কুৱেশ্যন যি কি নহওক অৰ্গ প্লিজ ৰিমেম্বাৰ অনুগ্ৰহ কৰি মনত ৰাখিবা যে ইটছ অলছো ইম্পৰ্টেণ্ট এইটো দৰকাৰী যে বিবেচনা কৰা উচিত বুলি কৈছে ইফ ছামৱান ইজ বিজি যদি কোনোবাই ব্যস্ত থাকে বিফৰ আস্কিং ডেট পাৰ্চন এ কুৱেশ্যন যেতিয়া কাৰোবাক প্ৰশ্ন সোধা হয় ইম্পৰ্টেণ্ট এই কথাটো কিটো দৰকাৰী বুলি কৈছে যদি কাৰোবাক প্ৰশ্ন সোধা আগতে তেওঁ বিজি আছে নি সেই কথাটো ব্যস্ত আছে নি সেই কথাটো লক্ষ্য কৰা উচিত বুলি কৈছে এণ্ড নিকিতা মেক চিয়'ৰ ডেট ইউ ডোণ্ট ডিছমিছ কুৱেশ্যন ষ্ট্ৰেট ৱে এণ্ড নিকিতা মেক চিয়'ৰ তুমি চিয়'ৰ হ'ব লাগে নিশ্চিত হ'ব লাগে ডেট ইউ ডোণ্ট ডিছমিছ কি হয় ইউ ডোণ্ট ডিছমিছ কুৱেশ্যন পোনে নাকচ কৰিব নালাগে কৈছে ষ্টেটে পোনে কোনোবাই প্ৰশ্ন সুধিলে নাকচ কৰিব নালাগে বুলি কৈছে ইউ কেন পলাইটলি আস্ক দ্য পাৰ্চন টু ৱেইট আৰু ইউ কেন পলাইটলি তুমি নম্ৰভাৱে সেই মানুহজনক ব্যক্তিজনে উত্তৰটো জানিবলৈ বিচাৰে তেওঁক কি কৰিবৰ কাৰণে অপেক্ষা কৰিবৰ কাৰণে ক'ব লাগে নম্ৰভাৱে নিকিতা এন অৰ্গই তেতিয়া কৈছে উই উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম নিকিতা অৰ্গই কৈছে যে আমি এই কথাটো ভৱিষ্যতে নিশ্চয় মনত ৰাখিম কোনটো কথা যে কোনোবাই কাৰোবাক প্ৰশ্ন সোধাৰ সময়ত মানুহজন ব্যস্ত আছে নেকি সেই কথাটো লক্ষ্য কৰা উচিত বুলি অৰ্গক মীৰাই কৈছিল আৰু নিকিতাক কৈছিল যে কোনোবাই যেতিয়া প্ৰশ্ন সোধে পোনছাটি নাকচ কৰিব নালাগে অলপ অপেক্ষা কৰিবলৈ ক'ব লাগে বুলি কৈছে তাৰপিছত মীৰাই কৈছে এক্সেলেণ্ট নাও উড ইউ লাইক টু নো মোৰ এবাউট চি ভি ৰমন খুব ভাল বুলি কৈছে নাও উড ইউ লাইক টু নো মোৰ এবাউট চি ভি ৰমনৰ বিষয়ে আৰু কিবা জানিব বিচৰানে নিকিতা এন অৰ্গ য়েছ প্লিজ হয় ঠিক আছে অনুগ্ৰহ কৰি কোৱা এনেধৰণে নিকিতা আৰু অৰ্গই কৈছে মীৰাই এবাৰ কৈছে দ্য গ্ৰেট চাইণ্টিষ্ট ৱাজ বৰ্ন অন নৱেম্বৰ 7, 1888 in Tiruvanaikaval near Tiruchirappalli in Tamil Nadu. তেওঁ ক'ত জন্ম হৈছে দ্য গ্ৰেট চাইণ্টিষ্ট এই মহান বিজ্ঞানীজন জন্ম হৈছিলে 1828 চনৰ 7 নৱেম্বৰ তাৰিখে ক'ত তিৰুভানাইকাভাল নামৰ ঠাইত জন্ম হৈছিল আৰু ত্ৰিচিনাপাল্লিৰ ওচৰত আৰু এই ঠাইডোখৰ আছিলে তামিলনাডুত আছিলে হি ৱাজ এ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট তেওঁ এজন খুব উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ আছিলে প্ৰতিভাসম্পন্ন ছাত্ৰ আছিলে হি কমপ্লিটেড হিজ গ্ৰেজুৱেশ্যন তেওঁ গ্ৰেজুৱেশ্যন ক'ৰ পৰা এণ্ড মাষ্টাৰ ডিগ্ৰী ইন ফিজিক্স ফ্ৰম দ্য ৰিনাউণ্ড প্ৰেচিডেঞ্চি কলেজ মাদ্ৰাছৰ
সন্মানীয় প্ৰেসিডেন্সি কলেজৰ পৰা তেওঁ গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল নিকিতাই কৈছে I have heard that Raman cleared the Indian Finance Service IFS exam কৈছে যে মই শুনিছিলো যে ৰমনে সম্পূৰ্ণ কৰিছিল যে ভাৰতীয় ফাইনেন্স সাৰ্ভিস যেটো সেই বিত্তীয় সেৱা পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছিল সেই কথাটো মই শুনিছিলো বুলি নিকিতাই কৈছে মিৰাইতে কৈছে yes he was appointed as assistant accountant general হয় হি তেওঁ মিৰাই কৈছে ঠিকই হয় he was তেওঁ কি কৰিছিল নিয়োগ কৰা হৈছিল সহায়কাৰী হিচাপৰক্ষক হিচাপে তেওঁ নিয়োগ কৰা হৈছিল but he left the job to pursue his passion for science কিন্তু তেওঁ বিজ্ঞানৰ প্ৰতি থকা ধাউতিৰ কাৰণে কি কৰিছিল সেই চাকৰিটো তেওঁ এৰি দিছিল in 1917 he started working as a professor of physics at Raja Bazar Science College আৰু 1917 চনত তেওঁ কি আৰম্ভ কৰিছিল কি হিচাপে আৰম্ভ কৰিছিল এজন প্ৰফেসৰ হিচাপে কিহৰ প্ৰফেসৰ পদাৰ্থ বিজ্ঞানৰ প্ৰফেসৰ হিচাপে ৰাজা বজাৰ সায়েন্স কলেজত তেওঁ জয়েন কৰিছিল আন্ডাৰ দা ইউনিভাৰ্সিটি অফ কলকাতা আৰু সেই কলেজখন কোন ইউনিভাৰ্সিটি তলত আছিল Calcutta University তলত আছিল C.V. Raman was awarded the Nobel Prize in Physics in the year 1930 for his work on the scattering of light and for the discovery of the effect named after him কি কৈছে C.V. Raman was awarded C.V. Ramanক পুৰস্কৃত কৰা হৈছিল নোবেল প্ৰাইজ নোবেল পুৰস্কাৰে সন্মানিত কৰাইছিল পদাৰ্থ বিজ্ঞানত আৰু কোন চনত 1930 চনত তেওঁৰ কোনটো কামৰ কাৰণে on the his work on the scattering of light পোহৰৰ বিচ্ছুৰণৰ যেটো পৰিঘটনা উদ্ভাৱন কৰিছিল তাৰ কাৰণে তেওঁক নোবেল বঁটা 1930 চনত দিয়া হৈছিল আৰু and for the discovery of the effect named after him আৰু সেই আৱিষ্কাৰটোৰ পিছত তেওঁৰ নামত উৎসৰ্গা কৰা হৈছিল তেওঁৰ নামত ৰমন এফেক্ট বুলি নাম দিয়া হৈছিল অৰ্গো লেটস গেট বৰ ভাল কথা হিজ ইণ্ডিয়াছ প্ৰাইড তেওঁ ভাৰতৰ গৌৰৱ অৰ্গোৱে কৈছে এটো খুব ভাল কথা ইটস গ্ৰেট হিজ ইণ্ডিয়াছ প্ৰাইড তেওঁ ভাৰতৰ গৌৰৱ অৰ্গোৱে তেনেকৈ কৈছে মিৰাইতে কৈছে হি ইনস্পায়াৰ্স অল অফ আস তেওঁ ইনস্পায়াৰ্স অল অফ আস আমাক সকলোকে অনুপ্ৰাণিত কৰে তেওঁ আমাক সকলোকে অনুপ্ৰাণিত কৰে হি ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য ফেমাস ইণ্ডিয়ান একাডেমি অফ সায়েন্সেছ তেওঁ প্ৰতিষ্ঠাপক কিহৰ প্ৰতিষ্ঠাপক ফাউন্ডাৰ প্ৰতিষ্ঠাপক বুলি কৈছে অফ দ্য ফেমাস বিখ্যাত ভাৰতৰ যেটো ইণ্ডিয়ান একাডেমি অফ সায়েন্স নামৰ অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স ওয়াজ অলসো ফাউন্ডেড বাই হিম তেওঁ ইণ্ডিয়া জাৰ্নেল অফ ফিজিক্স নামৰ যেটো অনুষ্ঠান তেওঁৱে প্ৰতিষ্ঠা কৰিছিল নিকিতা এমেজিং আশ্চৰ্যজনক বুলি কৈছে নিকিতাই হি কন্ট্ৰিবিউটেড এ লট টু দ্য ফিল্ড অফ ফিজিক্স তেওঁ পদাৰ্থ বিজ্ঞানলৈ বহুত বৰঙণি আগবঢ়াই গ'ল বুলি নিকিতাই কৈছে মিৰাই তেতিয়া কৈছে ভেৰি ট্ৰু ঠিকই কৈছা শুদ্ধ সঁচা কথাই কৈছা হি ওয়াজ এৱাৰ্ডেড দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া ভাৰত ৰত্ন ইন 1954 হি ওয়াজ এৱাৰ্ডেড তেখেতক পুৰস্কৃত কৰা হৈছিল হাইয়েষ্ট সৰ্বোচ্চ চিভিলিয়ান এৱাৰ্ড অসামৰিক সন্মান ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান তেখেতক আগবঢ়োৱা হৈছিল আৰু সেই সৰ্বোচ্চ সন্মানটোৰ নামটো কি আছিল ভাৰত ৰত্ন আৰু এটো দিয়া আছে 1954 চনত It is awarded in recognition of exceptional service in any field of human endeavor. It is awarded to পুৰস্কৃত কৰা হয় recognition মানে স্বীকৃতি দি exceptional ব্যতিক্ৰমী যদি কোনো সেৱা আগবঢ়োৱা হয় in the field of human endeavor কোনবিলা মানুহ human endeavor যিকোনো ক্ষেত্ৰত মানুহৰ যিকোনো প্ৰচেষ্টাক এন্ডেভাৰৰ প্ৰচেষ্টাক যে ব্যতিক্ৰমী কিবা সেৱা আগবঢ়ালে তে সেই সেৱাক স্বীকৃতি জনাবলৈ এই সন্মানটো আগবঢ়োৱা হয় বুলি কৈছে ভাৰত ৰত্নটো
He breathed his last on November 21, 1970 in Bangalore. তেখেত শেষ নিশ্বাস ত্যাগ কৰিছিলে মানে মৃত্যুবৰণ কৰিছিলে কিমান চন 1970 চনৰ 21 নৱেম্বৰত বেংগলোৰত মৃত্যু হৈছিল অৰ্গয়ে তেতিয়া কৈছে we have learned so much about C.V. Raman today আমি আজি C.V. Ramanৰ বিষয়ে বহু কথা শিকিলো it's because of a simple question that I asked Nikita ba এটো কিহৰ কাৰণে এটা সাধাৰণ প্ৰশ্ন নিকিতা বাৰ খোধাৰ কাৰণে C.V. Ramanৰ বিষয়ে আজি আমি বহুত কথা জানিলো Mira and Nikita laughed loudly Mira আৰু নিকিতা তেতিয়া হেই অৰ্গৈ কোৱা কথাখাৰ শুনি হিয়তে জোৰেৰে হাঁহিছে আৰু ইয়াৰ লগে লগে এই প্লেখন শেষ হৈ গৈছে সমাপ্ত হৈছে যেটো নাটকীয় কথোপকথন আছিল এই কথোপকথনটো ইয়াৰ লগে লগে সমাপ্ত হৈছে নিশ্চয় তোমালোকে যে এটা কৌতূহলী মন কিমান প্ৰয়োজন এই কথাটো এই পাঠটোৰ জৰিয়তে বুজি পালা আৰু আমি ডাঙৰ যিবিলাক আৱিষ্কাৰ কাৰণে কৌতূহলী মনৰ কিমান প্ৰয়োজন এই কথাটো আমি নিশ্চয় বুজি পাইছো আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ